এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত কিন্তু এটা বহুত ইজি হয় যে উত্তল দাপোনত বহুত নাথাকে, দুটাই ডায়েগ্ৰাম চাই, এইটো এটা ডায়েগ্ৰাম আৰু এইটো এটা ডায়েগ্ৰাম। এটা ডায়েগ্ৰাম হ'ল যেতিয়া লক্ষ্যবস্তু অসীমত থাকে, আৰু এটা হ'ল যেতিয়া লক্ষ্যবস্তু অসীম আৰু পিৰ মাজত থাকে, লক্ষ্যবস্তুৰ স্থান অসীমৰ বাহিৰে যিকোনো ঠাইত হয়। এতিয়া ফাৰ্ষ্ট ডায়েগ্ৰাম হ'ল এইটো, যেতিয়া লক্ষ্যবস্তু অসীমত পৰা আহে, এতিয়া লক্ষ্যবস্তু অসীমৰ পৰা আহে, লক্ষ্যবস্তু অসীমত আছে, এতিয়া ডট দি আহিব। এতিয়া আমি আজি স্কেল ইউজ কৰিব লাগিব দেই, কালি স্কেল ইউজ কৰা মানে বাপৰে পাম কেনেকুৱা অৱস্থা হৈ আছিল। স্কেল নাই, এইডালেৰে কাম চলাব লাগিব। এতিয়া লক্ষ্যবস্তুৰ স্থান ক'ত বুলি কৈছে? অসীমত যদি লক্ষ্যবস্তুৰ স্থান থাকে, তাৰমানে লক্ষ্যবস্তুটো এনেকৈ ফাৰ্ষ্ট আমি ডট দি আঁকিম, ডট দিলোঁ, এনেকৈ আহিল, এইটো আপতিত ৰশ্মি। এতিয়া আমি জানো, আমি এইমাত্ৰ এতিয়া এইটো চোৱা, যেতিয়া লক্ষ্যবস্তু সমান্তৰালভাৱে আহি ক'ৰ পৰা অপসাৰিত হয়? এফৰ পৰা। এতিয়া আমি ইয়াত এফৰ পৰা অপসাৰিত হোৱা দিম, কি দিম? এনেকৈ এফৰ পৰা অপসাৰিত হৈ গৈছে, এইফালে ডট অপসাৰিত হোৱা যেনহে লাগে, সেইকাৰণে আমি ডট দিম, অপসাৰিত হৈ গৈছে। তলফালৰ পৰা এনেকৈ আহিব লক্ষ্যবস্তু, এইটো পাৰ হৈ যাব দেই, পাৰ হৈ যাব। মানে এইটো এটা হ'ল আমাৰ প্ৰতিবিম্ব। তাৰমানে প্ৰতিবিম্বৰ আচৰণ কি হ'ব? প্ৰতিবিম্ব এফত গঠিত হ'ব, প্ৰতিবিম্ব অসত আৰু থিয় হ'ব, অতি সংকুচিত বা বিন্দুসম হ'ব। আৰু মই অলপ আগত কৈছিলোঁ যে এইফালে হ'লে নিগেটিভ, মানে আপতিত ৰশ্মিৰ ছাইডত যদি থাকে সেইটোতো সদায় পজিটিভ, আৰু আপতিত ৰশ্মিৰ বিপৰীত ছাইডে থাকিলে সেইটো নিগেটিভ। কিন্তু যদি আমাৰ প্ৰতিবিম্ব যদি এইটো ছাইডে গঠিত হয়, মানে তলফালে গঠিত হ'ব ন, তলফালে হ'লে নিগেটিভ, ওপৰফালে হ'লে পজিটিভ, সেইটো আমি পাইছোঁ। এতিয়া কি কয়, প্ৰতিবিম্বটো যেতিয়া থিয় হ'ব আৰু ভিতৰত গঠিত হ'ব, তেতিয়া এম পজিটিভ হ'ব, আৰু এমটো একতকৈ বহুত মানে সৰু। এইবাৰ আহিল লক্ষ্যবস্তুৰ স্থান অসীমৰ বাহিৰে যিকোনো ঠাইত। অসীমত হ'ব নোৱাৰে, মোৰ বাৰু দাপোনখন বেয়া হৈছে, তোমালোকে মিলাই ল'বা হা, ভালকৈ আঁকিবা। এইটো পি, এইটো এফ, এইটো চি। এতিয়া লক্ষ্যবস্তুৰ বাহিৰ, ইয়াত মানে পি আৰু লক্ষ্যবস্তুৰ স্থান লক্ষ্যবস্তুৰ স্থান অসীমৰ বাহিৰে যিকোনো ঠাইত, মানে অসীম আৰু পিৰ মাজত এনেকৈ লক্ষ্যবস্তু আহিল। ফাৰ্ষ্ট কাৰ মাজেৰে যাব? ফাৰ্ষ্ট এফৰ মাজেৰে যাব, এনেকৈ আহিল লক্ষ্যবস্তু, ফাৰ্ষ্ট এনেকৈ এফৰ মাজেৰে পাৰ হৈ গুচি গ'ল। নেক্সট চিৰ মাজেৰে যাব, চিৰ মাজেৰে উভতি আহিব, চিৰ মাজেৰে গৈছে, চিৰ মাজেৰে গৈছে, চিৰ মাজেৰে উভতি আহিছে। এতিয়া ক'ত কাটাকাটি কৰিছে? এইটো চাইড, এইটো ঠাইত দেখিলে, এইটো এ, এইটো বি, এইটো এ ডেছ, এইটো বি ডেছ। প্ৰতিবিম্বৰ আচৰণ কি? প্ৰতিবিম্ব এফ আৰু পিৰ মাজত গঠিত, প্ৰতিবিম্ব অসত আৰু থিয়, সংকুচিত, কাৰণ এইটো অলপ হ'লেও ডাঙৰ, এইটো অলপ হ'লেও সৰু, এইটো এম পজিটিভ আৰু এম একতকৈ ডাঙৰ। এতিয়া চোৱা, কেইটামান ফৰ্মুলা আছে। ফাৰ্ষ্ট মিৰৰ ফৰ্মুলা, আমি চবেই জানো 1/f = 1/u + 1/f। এইটো প্ৰমাণ কৰিম আমি। তাৰে আগত আৰু কেইটামান চাই লোৱা, এংগেল অফ ডেভিয়েশ্যন। এংগেল অফ ডেভিয়েশ্যনৰ এইটো আমাৰ ফৰ্মুলা। এইকেইটা ফৰ্মুলা আছে, অনলি যে এইকেইটা ফৰ্মুলা আছে সেইটো নহয়, মানে এইকেইটা প্ৰমাণ কৰিব দিয়ে।
প্ৰায় আহি থাকে এইকেইটা আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম 1/f = 1/u + 1/v মিৰৰ ফৰ্মুলাৰ পৰা এতিয়া চাবা ফাৰ্ষ্ট আমি কনকেভ মিৰৰ মানে অৱতল দাপনৰ কাৰণে লিখিম